আপুনি বাংলাদেশী বা সন্দেহযুক্ত নাগৰিকৰ পক্ষত নেকি? বহুজনে তেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছে। আপুনি সেই প্ৰশ্নটো মোক কিয় কৰিছে? মানে আপুনি যিটো প্ৰশ্ন কৰিছে এই প্ৰশ্নটো আপুনি মোক কি হিচাপত কৰিছে যে আপুনি বাংলাদেশী পক্ষত? তাৰমানে মই সামাজিক যিটো পৰিৱেশ চলি আছে আপনি কোৱা মুছলমান ব্যক্তিক টাৰ্গেট কৰি যদি কোনোবাই ক্ষতি সাধন কৰিবলৈ বিচাৰে তেন্তে এই ইউনুছ তামুলী সদায় সন্মুখত থাকিব। নগাঁৱৰ মানুহ বুলি ক'লে মিয়া বুলি কয়, হোজাই মানুহ বুলি ক'লে মিয়া বুলি কয়। সেই ব্যক্তিকেইজন যদি শিৱসাগৰত কোনোবাই বাংলাদেশী বুলি আতিশয্য চলাবলৈ হয় তেন্তে ইউনুছ তামুলী যিদিনাখন সেইদিনাখন আপোনালোকে দেখিছিলে আকৌ পুনৰ তেনেকেই দেখিব। তামুলী কোন কৈছে? ৰাতিটোৰ ভিতৰতে উঠাই আনি গুলিয়াই চালনি কৰাই দিম। সংবাদ মাধ্যমত দেখি আছো যে আমাৰ উজনি অসমত নিৰ্দিষ্ট দুই এটা দল সংগঠনে মিয়া খেদা অভিযান আৰম্ভ কৰিছে বুলি বিভিন্ন ধৰণৰ বাতৰি ওলাই আছে আৰু তেওঁলোকে গৈ পেলাই বিভিন্ন ভাড়াঘৰত থকা গৈ পেলাই মিয়াৰ সন্মুখত গৈ পেলাই নিজকে 10 ইঞ্চিৰ বুকু দেখাই পেলাই দম দেখাই আছে। আৰু আজি এটা সমৰত এটা দুৰ্ঘটনা দেখিলো যে শিৱসাগৰত জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিটু বৰুৱাই মিয়া খেদা অভিযান লৈছে। মই প্ৰথমতে চিটু বৰুৱাক খৰাই দিব বিচাৰিছো বা অসমবাসী ৰাইজক জনাব বিচাৰিছো তেওঁলোক যে এজন অভিনেতা। এই চিটু বৰুৱাই যিটো সংগঠন কৰে জাতীয় সংগ্ৰামী সেনা, সেই সংগঠনটোৰ সাধাৰণ সম্পাদকজন হৈছে মিয়া হুমায়ুন কবিৰ বুলি। হুজাইৰ তেওঁ এজন মিয়া ল'ৰা হয়। সেই কথাটো চিটু বৰুৱাই জনা উচিত বা সেই সংগঠনটোৰ প্ৰতিজন কৰ্মকৰ্তাই জনা উচিত। আমাৰ কথা স্পষ্ট যে উজনি অসমৰ পৰা ঠিক আছে আপোনালোকে বিচৰা মতে মিয়া খেদা অভিযান যি আৰম্ভ কৰিছে মিয়া উজনি অসমৰ পৰা যাব লাগে। আৰু স্পষ্টকে মই বাবুলালী হাজৰিকাই কৈছো, সুধি লওক, মিয়া খেদা দায়িত্ব মই লৈছো, আমি লৈছো, কিন্তু তাৰ সমান্তৰালভাৱে আপোনালোকে মিয়া খেদাৰ সমান্তৰালভাৱে আপোনালোকে এইটো দায়িত্ব লওক যে উজনি অসমত গ্ৰাস কৰি পেলোৱা, উজনি অসমৰ আটাইতকৈ বিলাসী মাটিবিলাক কিনি পেলোৱা যি বহিৰাগত আছে বিহাৰী, বেংগলী, মাৰোৱাৰী, আপোনালোকে তেওঁলোকক কাইলৈ খেদক। আমিও মিয়াসকলক কাইলৈ তাৰ পৰা আমাৰ নিজ গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় যিখিনি মিয়া আছে আমি একেদিনাই তেওঁলোকক খেদি দিম। চেলেঞ্জ কৰিছো। আমাৰ দাঁত আছে, আমাৰ বুকু আছে, কলিজা আছে খেদি দিবলৈ। তোমালোকৰ যদি দম আছে বিহাৰী, বেংগলী, মাৰোৱাৰীক খেদাই দেখুওৱা। তাকে নকৰি পেলাই যদি একপক্ষভাৱে কেৱল মিয়াক খেদিব বিচাৰা তেতিয়া আমি জানি লম যে তোমালোকে ধৰ্মীয় দৃষ্টিভংগীৰে কেৱল উজনিত মুছলমানৰ সংখ্যা বৃদ্ধি হ'ব বুলি ভয় শংকাত তেনে কাম কৰিছা বা তেনে মনোবৃত্তি লৈছা বুলি আমি ভাবিবলৈ বাধ্য হম। এইবিলাক নাটক কৰি থকাটো বন্ধ কৰিব লাগে, চিধা কথা। আৰু মই যিবিলাক লোকৰ ঘৰত ভাড়াতীয়া হিচাপে আছে, কোনোবা মিয়া মানুহ, চিলঠীয়া মানুহ অৰ্থাৎ মুছলিম মানুহ, সেই ভাড়াতীয়া লোকজনক গৈ পেলাই দেখা গৈছে দুই এজেগাত দেখিছো দল সংগঠনৰ নেতাই গৈ পেলাই দম দিছে যে ভাড়াঘৰত এওঁলোকক কিয় ৰাখিছে খেদি দিয়ক। সেইসকলক আপোনালোকে এই দল সংগঠন কেইটাক আপোনালোকৰ যেতিয়া বাউণ্ডাৰীৰ ভিতৰত যাব তেতিয়াই দল সংগঠন কেইটাক এটা কথা সোঁৱৰাই দিব যে ভাড়াঘৰ কেইটাৰ পৰা আজিয়ে এই মানুহখিনিক পঠাই দিম, কিন্তু ইয়াত এই ভাড়াঘৰ কেইটাৰ পৰা মোৰ যি মাহেলী উপাৰ্জন হৈ আছিলে সেই উপাৰ্জনৰ টকাখিনি তোমালোকে দিয়াৰ দায়িত্ব লোৱা বা তাৰ বদলা কোনোবা মানুহ আনি পেলাই এই ভাড়াঘৰত তোমালোকে আজিয়ে দিয়া, আজিয়ে পঠাই দিম বুলি জাতীয় দল সংগঠন কেইটাক কোৱা উচিত। প্ৰকৃত ভাৰতীয় নাগৰিক আজি হুজাইৰ পৰা, নগাঁৱৰ পৰা, আজি বৰপেটাৰ পৰা আহি কি গোলাঘাট, যোৰহাটত থাকিব নোৱাৰিব নেকি? আমি গোলাঘাটীয়া, যোৰহতীয়া বা শিৱসাগৰীয়া, ডিব্ৰুগড়ে কি বৰপেটা, নলবাৰী, হুজাইত গৈ শান্তিত থাকিব নোৱাৰিম নেকি? কৰ্মৰ কাৰণে গৈ পেলাই হুজাই, নলবাৰী, বৰপেটাত গৈ পেলাই কি আমি থাকিব নোৱাৰিম নেকি? যদি প্ৰকৃত ভাৰতীয় নাগৰিক হয় সকলোৰে সকলো জেগাত থকা, ব্যৱসায়িক কৰা অধিকাৰ আছে। সেই কথাটো উচিত। সংবিধানখন চিটু বৰুৱাই ভালকে অধ্যয়ন কৰা প্ৰয়োজন। আৰু মই শেষবাৰো কৈছো যে অসমত তোমালোকে যিদৰে কেৱল এটা মিয়া সমস্যা বনাই দিছা, অসমৰ মূল সমস্যা মিয়া নহয়। অসমৰ মূল সমস্যা বিদেশী, অসমৰ মূল সমস্যা বহিৰাগত। কাৰণ বহিৰাগতয়ে অসমৰ সকলো চহৰ গ্ৰাস কৰি পেলাইছে, অসমৰ সকলো অৰ্থনৈতিক দিশ তেওঁলোকৰ হাতলৈ লৈ গৈছে। যদি তোমালোকৰ সৎ সাহস আছে তেতিয়াহ'লে বিহাৰী, বেংগলী, মাৰোৱাৰীকেইটাই কাইলৈ খেদা। তোমালোকে মিয়াক খেদিব নালাগে, মিয়া খেদাৰ প্ৰয়োজন নাই। মই বাবুলালী হাজৰিকাই কৈছো একেদিনাই উজনি অসমৰ পৰা মিয়া খেদি পঠাই দিম। স্পষ্ট কথা। নগাঁও মিয়া মানে নগাঁও, হোজাই বা বিভিন্ন অঞ্চলৰ মৰিগাঁৱৰ মিয়া মানে বাংলাদেশী নেকি? তেনেকুৱা ধৰণৰ এটা মেছেজ গৈ আছে নেকি? মই সেই প্ৰশ্নটোৱেই সেইদিনাখন তেখেতলোকে আপোনাৰ মতে স্পষ্টকৈ অসমৰ ৰাইজক কি ক'ব তাৰ বিষয়ে? নগাঁৱৰ মিয়া যদি নগাঁও মানে নগাঁৱৰ মুছলিম, নগাঁৱৰ মানুহ নহয়, নগাঁৱৰ মুছলিম মানুহ যদি মিয়া হয় তেনেহ'লে বিধানসভাত নগাঁৱৰ মুছলিম মানুহজন যদি মিয়া হয় আৰু মিয়া মানে যদি বাংলাদেশী হয়, যদি মিয়া মানে বাংলাদেশী হয় তেনেহ'লে বিধানসভাত থকা লোৱাৰ আছামৰ প্ৰত্যেকজন ব্যক্তি বাংলাদেশী
আৰু প্ৰত্যেকজন ব্যক্তি যদি বাংলাদেশী হয় তেনেহ'লে বাংলাদেশীয় বিধানসভাখন ভৰ্তি হৈ আছে নেকি আৰু বাংলাদেশীয়ে ভৰ্তি হৈ থকা এখন অসমৰ বিধানসভা নেকি আৰু সেইখন বিধানসভাৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মা নেকি আৰু যদি তেখেতলোকৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মা হয় তেন্তে বাংলাদেশীৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মা নেকি এইটো মোৰ এটা ডাঙৰ প্ৰশ্ন মানে আপুনি যিটো কথা ক'লে বিধানসভাত কেইবাজনো বিধায়কো বাংলাদেশী আছে নেকি মানে সংগঠনৰ মতে যদি নগাঁৱৰ মানুহ বা লোৱাৰ আছামৰ মানুহ মুছলমান হলে মিয়া হয় আৰু মিয়া হলে বাংলাদেশী হয় তেন্তে বিধানসভাত যিকেইজন বিধায়ক আছে সেই বিধায়ক কেইজন মিয়া আৰু মিয়া মানে বাংলাদেশী আৰু বাংলাদেশীয়ে ভৰি আছে বিধানসভাখন মানে এতিয়া কথাটো এনেকুৱা হৈ গৈছে সন্দেহযুক্ত নাগৰিক বা বাংলাদেশী নহয় এতিয়া মিয়া মিয়া কেৱল মিয়া হৈ আছে কেৱল মিয়া হৈ আছে আৰু মিয়া মানে বাংলাদেশী আৰু সেই বাংলাদেশে শিৱসাগৰখন খালী কৰিব লাগিব আপুনি বাংলাদেশী বা সন্দেহযুক্ত নাগৰিকৰ পক্ষত নেকি বহুজনে তেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছে আপুনি সেই প্ৰশ্নটো মোক কিয় কৰিছে মানে আপুনি যিটো প্ৰশ্ন কৰিছে এই প্ৰশ্নটো আপুনি মোক কি হিচাপত কৰিছে যে আপুনি বাংলাদেশী পক্ষত তাৰমানে সামাজিক যিটো পৰিৱেশ চলি আছে যিটো বৰ্তমান পৰিৱেশ চলি আছে মুছলমান মানেই বাংলাদেশী সামাজিক মাধ্যমত দেখিছো যে বহুতে ইউনুছ তামলী বাংলাদেশী নেকি বা ইউনুছ তামলী বাংলাদেশী হয় তাৰমানে ডেট মিনছ যে ইউনুছ তামলী মুছলিম কাৰণে বাংলাদেশী নেকি আৰু সেই প্ৰশ্নটো আপুনি পুনৰ মোক কৰিছে কিয় কৰিছে যে মই মুছলিম কাৰণে আপুনি মোক সামাজিক মাধ্যম ব্যক্তি ইয়াত যদি বহিলেহেঁতেন আপোনাৰ এই তথ্যত যদি আপুনি সেই প্ৰশ্নটো সেইজন ব্যক্তি কৰিব তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কথা নাই নিৰপেক্ষভাৱে আমি কথা পাতিছো আৰু শান্তি আলোচনা হিচাপে এই আপোনালোকৰ সামাজিক মাধ্যমৰ যোগেদি বহুতে আপোনালোকৰ মত পোষণ কৰিছে যেন তেওঁ ইতিমধ্যে আপুনি যিহেতু এই কথাষাৰ ক'লেই তেনেহ'লে এটা আপোনালোকে ফোন যোগে হওক বা সামাজিক মাধ্যমৰ যোগে হওক তাত ভাবুকি প্ৰদান কৰা হৈছিলে আমি ভাবুকি এই ক্লিপটো ৰাইজৰ বাবে আগবঢ়াই দিছো আৰু ক্লিপটো শুনাৰ পাছত আপোনাক পুনৰবাৰ সুধিম আগবঢ়াই দিছো ক্লিপটো গাঁৱৰ মানুহ জংঘলত থাকো তোমাক দিছা আপলোড কৰিছা বাংলাদেশী আমি থকালৈকে যাব নোৱাৰে বুলি তুমি তামুলী কোন কৈছা ৰাতিটোৰ ভিতৰতে উঠাই আনি গুলিয়াই চালনি কৰাই দিম দেই বেছি বকিছা তুমি বেছি একদম 100কৈ বেছি বকিছা আকৌ তুমি দেই চালনি বনাই দিম বেছি টাইম নালাগে শিৱসাগৰ দাদা দেখাইছা শিৱসাগৰ মই বাসিন্দা হয় থাকাবলৈ আহিছা তুমি বাংলাদেশী বিলাকক খেদিব লাগে নে সংস্থাপন দিব লাগে তামুলী ঘেণ্টা কথা নকব আকৌ দেই ৰাতিটোৰ ভিতৰত গুলিয়াই চালনি কৰি দিম খানদান পৰিয়াল তোমাৰ চেলেঞ্জ দিছো মই বেছি কথা নকবা গাঁৱলীয়া মানুহ জংঘলত থকা মানুহ নকৰিবা আপুনি বাংলাদেশী ৰক্ষণাবেক্ষণ দিয়াৰ কথা কৈছে আপুনি বাংলাদেশীক যিহেতু এই যি ভাবুকি আছিলে ভাবুকিটো সকলোৱে শুনা পাইছে এটা কথা তেওঁ স্পষ্ট হৈ কৈছে যেন বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া বাছি নাযাব তেনেকুৱা টাইপ কৈছে আপুনি সঁচাকেই ইউনুছ তামুলীয়ে বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ কামত লাগি পৰিছে নেকি প্ৰথম কথা ইউনুছ তামুলীয়ে বাংলাদেশীৰ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে বাংলাদেশী আছে ক'ত অসমত প্ৰথম কথা মই ৰক্ষণাবেক্ষণ দিবলৈ হ'লে অসমত বাংলাদেশী আছে নেকি যদি বাংলাদেশী আছে যদি বাংলাদেশী ভৰ্তি হৈ আছে তেন্তে গৃহ বিভাগে পদক্ষেপ কিয় নকৰে যদি অসমখন গাঁৱে ভূঞে যদি বাংলাদেশী সোমাই আছে তাৰ দায়িত্বটো সেই বাংলাদেশীসকলক বিচাৰ কৰি উলিওৱাটো গৃহ বিভাগৰ দায়িত্ব হয় তেনেহ'লে গৃহ বিভাগে কৰিছে কি তো মই বাংলাদেশী ৰক্ষণটো বাদ দিয়ক না প্ৰথমে গৃহ বিভাগে নিজৰ পদক্ষেপ কৰক যে অসমৰ চুকে কোণে গাঁৱে ভূঞে ভাড়া ঘৰে বাংলাদেশ সেইকাৰণে এই পদক্ষেপ লৈছে চৰকাৰখনে আপুনি নিজে কি পদক্ষেপ লৈছে উচ্ছেদৰ যি লৈছে নে দল সংগঠনে লৈছে না চৰকাৰে গোটেই বস্তু উচ্ছেদটো বেলেগ এটা বস্তু উচ্ছেদটো কৰিছে যে চৰকাৰী ভূমি যোনে তাত যিখিনি সন্দেহযুক্ত নাগৰিক আছে তেওঁলোকতো বাহিৰলৈ পঠোৱাৰ বাবে ব্যৱস্থা অলৰেডি হাতত লৈছে বুলি কৈছে বিষয় এইটো এটা একেবাৰে হাস্যকৰ বিষয় যে যিসকলে উচ্ছেদ কৰা মানুহখিনিক ক'ত পঠালে উচ্ছেদ কৰা মানুহখিনিক ক'ত পঠালে ক'ত গ'ল সেইটো প্ৰশ্নৰ উত্তৰ তাৰ ওচৰত নাই যে উচ্ছেদ কৰা মানুহখিনিক ক'ত পঠালে উচ্ছেদ কৰা মানুহখিনি আকৌ য'ত নিজৰ ঘৰ আছিলে তালৈ গুচি গ'ল বা মানে প্ৰত্যেকজন মানুহৰে এনেকুৱা এড্ৰেছ আছে এড্ৰেছত গুচি গ'ল ডাবুল ঘৰ আছিলে নে এড্ৰেছ আছিলে যদিও নাই কোনোবা মোমা মামী পেহা পেহী কাৰোবাৰ মোমা মামী ঘৰলৈ গুচি গ'ল কিন্তু বাংলাদেশতো যোৱা নাই সেইসকলক বাংলাদেশী বুলি বিতৰণ কৰা হোৱা নাছিল উচ্ছেদ কৰা ব্যক্তিসকলক বাংলাদেশী বুলি বিতৰণ কৰা হোৱা নাছিল উচ্ছেদ কৰা ব্যক্তিসকলক এইটো কাৰণে তাৰ পৰা উচ্ছেদ কৰা হৈছিল সেই ভূমিখিনি ফৰেষ্ট লেণ্ডত যি ব্যক্তিয়ে থাকক ফৰেষ্ট লেণ্ডত যদি মোৰ ঘৰটো আছে চৰকাৰে উচ্ছেদ কৰিব লাগিব তাত আমাৰ অসম মানুহ দ্বিমত নাই য'ত সম্পূৰ্ণ আপোনাৰ ছাপোৰ্ট আছে এই কামত 100% আমাৰ মোৰ বুলিয়ে নহয় সমগ্ৰ অসমবাসীৰ ইয়াত ছাপোৰ্ট আছে কোনেও ইয়াত বিৰোধিতা কৰা নাই উচ্ছেদৰ বিৰোধিতা কোনেও কৰা নাই উচ্ছেদক লৈ পেলাই বেলেগ এটা লাইনলৈ গুচি গৈছে নেকি উচ্ছেদক লৈ ক'ৰবাত এটা বিশেষ গোষ্ঠীক কোনোবাই টাৰ্গেট কৰিছে নেকি যদি কোনোবাই টাৰ্গেট কৰিছে তেনেহ'লে সেইটো ভুল হৈছে আৰু দ্বিতীয় কথা মই এটা কথা অসমবাসীক স্পষ্ট কৰি দিব বিচাৰিছো যে মোৰ এটা ক্লিপ
মোৰ এটা ভিডিঅ' ক্লিপ বৰ্তমান এটা দুষ্ট চক্ৰ বুলি ক'ব লাগিব যিসকলে নিজকে অসমীয়া আইক একদম বিৰাট জাতীয়তাবাদী বুলি ভাবে নিজকে বিৰাট জাতীয়তাবাদী বুলি ভাবে নিজকে বিৰাট ৰাষ্ট্ৰীয়তাবাদী বুলি ভাবে যিসকলে একাউণ্টত কিন্তু এড্ৰেছ ঠিকনা একো নাপায় যিসকলে একাউণ্টত নাম এড্ৰেছ ঠিকনা একো নাপায় কোলা ফটো এখনে পাব তো তেনেকুৱা এছাম ব্যক্তিয়ে এটা ট্ৰেণ্ড চলাইছে যে ইউনুছ তামুলীয়ে বাংলাদেশী ৰক্ষা কৰিম বুলি কৈছিলে মই পুনৰ কৈছোঁ মই আকৌ সেইদিনাখন যিটো উক্তি কৈছিলোঁ মই আজিও আপোনালোকৰ আগত অন কেমেৰা কম যদি কোনোবা স্থানত ক'ৰবাত বাংলাদেশী ওলাইছে সেই কামটো সেই বাংলাদেশী বিতৰণ কৰা কামটো দল সংগঠনৰ নহয় সেই কামটো হৈছে গৃহ বিভাগৰ তাৰ বাবে গৃহ বিভাগে এটা বিভাগ দায়িত্ব দিছে আৰু তাৰ কাৰণে মানুহ ৰাখিছে দৰমহা দি আৰু আমাৰ কাম হৈছে সেই বাংলাদেশী কেইজনক চিনাক্ত কৰি দিয়া সেই বাংলাদেশী কেইজনক আমাৰ কাম হৈছে চিনাক্ত কৰি দিয়া অমুকৰ ঘৰত বা অমুক ঠাইত কেইজনমান বাংলাদেশী আছে আমাৰ সন্দেহ হৈছে আপোনালোকে সেই কেইজনক ডকুমেণ্ট চাওক আৰু মানে নিজে চোৱাৰ অধিকাৰ নাই সংগঠনে নিজে কাগজ পত্ৰ চোৱাৰ অধিকাৰ নাই সংগঠনে প্ৰশাসনক জনোৱাৰহে অধিকাৰ আছে আৰু বিশেষকৈ ডাঙৰ কথা কাৰোবাৰ ঘৰত অনা অধিকাৰে প্ৰৱেশ কৰা বিনা অনুমতিত কাৰোবাৰ ঘৰত প্ৰৱেশ কৰা সেইটো অধিকাৰ নাই গতিকে এনেকুৱা ধৰণৰ বেআইনী কাম আৰু এটা কথা ইউনুছ তামুলী ডাঙৰীয়া যেহেতু আপোনাক ইউনুছ তামুলী বুলি জানে ঠিক আছে আৰু এই তামুলী উপাধিটো লৈ বিভিন্ন ধৰণৰ সামাজিক মাধ্যমৰ যোগেদি প্ৰশ্ন উঠাইছে আচলতে ইউনুছ তামুলী কেনেধৰণে হ'ল বহুতে হয়তো এইটো জানিবৰ বাবে বিচাৰি আছে কৈছে তামুলী কেনেকৈ আহিলে বুলি কৈছে হয় আচলতে তামুলী কেনেকৈ আহিলে যিবিলাকে প্ৰশ্ন সুধিছে সেইসকলৰ বাবেহে মই উত্তৰটো দিম আৰু সৰহসংখ্যক মানুহে জানে যে কেনেকৈ তামুলী হ'ল তো আমি বংশধৰ হিচাপে আমি মোমাই তামুলী বৰবৰুৱাৰ বংশধৰ আৰু তাতকৈ মই আৰু বেছি একো নকওঁ যে আমি মোমাই তামুলী বৰবৰুৱাৰ বংশধৰ আৰু দ্বিতীয় কথা তামুলী হওক শইকীয়া হওক বৰুৱা হওক হাজৰিকা হওক এই যিসমূহ উপাধি এই উপাধিবিলাক ধৰ্মীয় উপাধি নহয় এই উপাধিবিলাক হৈছে এটা এটা ডিগ্ৰী আহোম ৰজাৰ দিনত যিসকলে যিটো ডিগ্ৰীত স্থান পাইছিলে সেইসকলক তেনেকৈ এটা টাইটেল দিয়া হৈছিলে এইটো এটা ডিগ্ৰী হয় যেনেকৈ শইকীয়া 100জন মানুহৰ ওপৰত এজন মুৰব্বী আছিল সেইজন হৈছে শইকীয়া 1000জন ব্যক্তিৰ ওপৰত আছিল সেইজন হাজৰিকা এই তেনেধৰণে এই তামুলী হৈছে এটা ডিগ্ৰী হয় যিটো ডিগ্ৰী মানে আপোনালোকৰ পূৰ্বপুৰুষৰ পৰা এই তামুলী উপাধিটো আছিল হয় হয় এইটো আহোম ৰজাই দিয়া আমাক এটা উপাধি যিসকলে নাজানে সেইসকলৰ বাবে এই উত্তৰটো মই দি দিছোঁ যেহেতু তামুলী ডাঙৰীয়া এই যি শান্তি আলোচনাৰ কথা কৈছে 8 তাৰিখে এই শান্তি আলোচনা নাগৰিকসকলক লৈ যিটো কৰা হ'ব এক পক্ষই কৈছে শান্তি আলোচনাৰ যোগেদি শান্তি নাহে যুদ্ধ হ'ব বুলি কৈছে হয়নে আৰু আপুনি কি ক'ব তাৰ মতে এতিয়া এক পক্ষই কৈছে যুদ্ধ হ'ব তো যুদ্ধ কেইজন মানুহে কৰিব অসমবাসীয়ে কৰিব নে মানুহ মুছলিমীয় কেইজনমান মানুহে কৰিব প্ৰথম কথাটো সেইটো এতিয়া যুদ্ধ ঘোষণা কৰিবলৈ মুছলিমীয় কেইজনমান ব্যক্তিৰতো তেখেতলোক গোটেই শিৱসাগৰখনৰ ঠিকা লৈ থোৱা নাই চিধা চিধিকে ক'ব গ'লে যে তেখেতলোকে গোটেই শিৱসাগৰখনৰ ঠিকা লৈ থোৱা নাই তেখেতলোকৰ সংগঠনটোহে ঠিকা লৈছে গতিকে মই এতিয়াও কৈ আছোঁ শিৱসাগৰবাসীৰ মাজত একো মতানৈক্য নাই সিদিনা যিটো ঘটনা হৈছিলে সেইটো আমি ভাবোঁ অনাকাংক্ষিকভাৱে ঘটা এক ঘটনা যাৰ বাবে আমি সংগঠনৰ লগত অকণমান মত বিনিময় হওঁতে খেলি মেলি হৈছিলে বুজাত অসুবিধা হৈছিলে বা তেনেকুৱা তৰ্কাতৰ্কিত এটা লিপ্ত হৈছিলোঁ তাৰ মানে এইটো নহয় যে মই সেই সংগঠনৰ ল'ৰাকেইটাৰ লগত চিৰদিনৰ বাবে যুদ্ধ কৰি ল'ম আৰু যদি মনতে তেনেকৈ মই ভাবিছোঁ তেনেহ'লে মোতকৈ আৰু মূৰ্খ এইখন শিৱসাগৰ বা এইখন অসমত আৰু কোনো নাই গতিকে মই নাভাবোঁ নাগৰিক সভাৰ পাছত হয়তো শান্তি এতিয়াও মোটামুটি শান্তিত আছে কিন্তু সামাজিক মাধ্যমৰ যোগেদি হয়তো অশান্তি এটা পৰিৱেশ দেখিবলৈ পোৱা নিচিনা গৈছে সামাজিক মাধ্যমত আমি সমাজৰ মানুহখিনি নচলে সামাজিক মাধ্যমৰ লগত সামাজিক মানুহবিলাক নচলে গতিকে সামাজিক মাধ্যমত আৰু কিবা কিবি হৈ যাওক বিশেষকৈ শিৱসাগৰৰ লেখীয়া স্থানত কোনো মানুহে একো অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে সৌদিনা ঠিক তেনেকৈ আজি 15 দিনমানৰ আগত ঘটনা এটা সংঘটিত হৈছিলে কিন্তু সন্ধিয়ালৈ হাম কাটি গ'ল শিৱসাগৰখনত বেয়া মানুহো আছে ভাল মানুহ আছে কিন্তু ভাল মানুহৰ সংখ্যাটো বহুত বেছি আছে বুলি মই ভাবোঁ সেইটো কাৰণে শিৱসাগৰখন মানে নাগৰিক সভাই এই গোটেই যিটো খেলি মেলি সৃষ্টি হৈ আছে সেইটো নাগৰিক সভা হয়তো হাম কাটিব নিশ্চয় সেইদিনাখনে হাম কাটিব বুলি মই ভাবোঁ আৰু এই সংগঠন বিলাকে যিহেতু যুদ্ধ ঘোষণা বা আমুক ঘোষণা কৰি আছে হয়তো সকলোকে মিলাই পেলাই একেলগে এই যি বাংলাদেশী সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে এক হৈ কাম কৰিব পৰা নাযায় নি বাংলাদেশী সন্দেহযুক্ত নাগৰিক এই শব্দটোৱে ভুল বাংলাদেশী সন্দেহযুক্ত নাগৰিক এই শব্দটোৱে সম্পূৰ্ণ ভুল শব্দ নগাঁৱৰ মানুহ এজন কেতিয়াও সন্দেহযুক্ত হ'ব নোৱাৰে
নগাঁৱৰ মানুহ এজন কেতিয়াও সন্দেহযুক্ত হ'ব নোৱাৰে তাৰ ভিতৰতে কোনোবা এজন দুজন ওলাইছে বাবে হয়তো হৈছে এজন দুজন ওলাইছে বাবে হৈছে সেই এজন দুজনৰ বাবে সমগ্ৰ নগাঁৱৰ মানুহ সন্দেহযুক্ত হ'ব নোৱাৰে সমগ্ৰ হোজাই মানুহ সন্দেহযুক্ত হ'ব নোৱাৰে যদি সমগ্ৰ হোজাই আৰু নগাঁও মানুহ সন্দেহযুক্ত হয় তেনেহ'লে তাক যদি খালী কৰিবলগীয়া হয় সমগ্ৰ হোজাই আৰু নগাঁও দেখোন শূন্য হৈ যাব তেনেকুৱা এখন সন্দেহযুক্ত মানুহে সন্দেহযুক্ত মানুহেৰে এখন জিলা গঠিত হ'ব নোৱাৰে গোটেই সন্দেহযুক্ত মানুহে এখন জিলা গঠিত হ'ব পাৰেনে যদি নগাঁও আৰু হোজাই বৰপেটা নলবাৰী বুলি ক'লে যদি মানুহ সন্দেহযুক্ত হৈ যায় তেনেহ'লে মানে কথা বতৰা এই শব্দ উচ্চাৰণৰ বাবে এইটো হৈ আছে নেকি নে কেনেকুৱা ধৰণৰ কথা ক'ব নজনাৰ দুখ এইটো এটা কথা ক'ব নজনাৰ দুখ আৰু বেছি জানো বুলি ক'ব বিচৰাৰ দুখ একটো কথা ক'ব নজনাৰ দুখ আৰু ইয়াত কিন্তু এটা প্ৰভাৱ পৰিছে নেকি আপোনাৰ তামুলী ডাঙৰীয়া এই খিলঞ্জীয়া আমাৰ যিসকল মুছলমান উজনি অসমৰ হওক বা গোটেই অসমখনৰ তেওঁলোকে অলপ মনত দুখ পাইছে নেকি এইবিলাক যি হাৰাশাস্তি কৰা হৈছে খিলঞ্জীয়াৰ ওপৰতো হৈছে নেকি নহয় আচলতে মই যি দেখিছোঁ মিয়া এটা প্ৰতীকী শব্দহে মিয়া এটা প্ৰতীকী শব্দহে মিয়া মিয়া বুলি কৈ সমগ্ৰ মুছলমান জাতিক বৰ্তমান চৰকাৰখনে তাচ্ছিল্য কৰি আছে গতিকে এই যদি মিয়া শব্দ বৰ্তমান মিয়া হৈ যাব নাই মই যি কৈ আছো ইউনুছ তামুলী উপাধিধাৰী মোমাই তামুলী বৰবৰুৱাৰ খানদানৰ হয় মই কালিলৈ এই ইউনুছ তামুলীকো মিয়া নেকি মিয়া ইজ নট এ মিয়া ইজ অল মুছলিমৰ মিয়া সেইটো বৰ্তমান চৰকাৰখনে বুজাবলৈ গৈ আছে গতিকে এইটো এটা বৰ্তমান ২৬ৰ নিৰ্বাচনৰ আগত এটা পৰিকল্পিতভাৱে ষড়যন্ত্ৰ যে এই গোটেই বস্তুটো হিন্দু আৰু মুছলিমক কেনেবাকৈ ভাগ কৰিব পাৰি নেকি এই মিয়াৰ শব্দটোক ইউজ কৰি কেনেবাকৈ এই ২৬ৰ আগে হিন্দু আৰু মুছলমানক ভাগ কৰিব পাৰি নেকি তাৰে এটা ৰাজনীতি হয় আৰু সেই ৰাজনীতি কেনেবাকৈ হয়তো মই ভৰি দি পাইছোঁ হয়তো কোনোবাই ভৰি দি পাইছে আৰু তাৰ যদি এনেকৈ হয় কিন্তু এটা সময়ত হয়তো আমাৰ যিটো সম্প্ৰীতি ক'ৰবাত বিনষ্ট হৈ যোৱাৰ আশংকা আছে এই ক্ষেত্ৰত বিশেষকৈ আগভাগ লোৱা বিল আছে তেনে শৃংখল চলিহাক আপুনি কালি পৰহি কৈছে যেন সৰু লোৱা আপোনাক বিভিন্ন ধৰণে উল্টি তেওঁ প্ৰশ্ন হয়তো কৰিছিলে আৰু তাৰপিছত আপুনি কৈছে সৰু লোৱা আমি কথা এৰি দিওঁ ধৰা-ধৰি নকৰোঁ মানে কি ক'ব বিচাৰিলে তেওঁ শৃংখলক মই সৰুৰে পৰা আৰু সি মই একেলগে জেল খোৱা বিভিন্ন কাৰ্যকলাপত আমি একেলগে থাকোঁ তো তাৰ যিটো মানে শৃংখল চলিহাই আপুনি একেলগে জেল খাইছিলে হয় শৃংখল চলিহা আৰু মই একেলগে জেল খোৱা মানুহ আমি তো গতিকে তাৰ যিটো চৰিত্ৰ বুলি ক'লে ভুল হ'ব তাৰ যিটো বৈশিষ্ট্য মই নজনা নহয় গতিকে সি কথাবিলাক সদায় ভাল কথা এটাও যদি ক'ৰবাত যায় অকণ উগ্ৰ হৈ পৰে কিন্তু সি মোতকৈ যথেষ্ট সৰু কিন্তু তাক আকৌ কাউণ্টাৰ দিবলৈ যাওঁতে মই যদি তাৰ সেই বৈশিষ্ট্যটোৱে যদি তাক উত্তৰ দিবলৈ যাওঁ তেতিয়া এজন জ্যেষ্ঠ হিচাপে এইটো শোভা নাপায় গতিকে সি যিবিলাক কথা কয় তো মই তেনেকৈ হয়তো নক'ম আৰু তাক সহনশীল হ'বলৈ মই অনুৰোধ জনাম আৰু এটা বিশেষভাৱে চৰ্চিত এটা বিষয় যেহেতু সামাজিক মাধ্যমত খুবেই বেছি ভাইৰেল হোৱা এগৰাকী মহিলাই হাতত চোকা অস্ত্ৰৰে এটা সংগঠনৰ বিষয়ববীয়াকে হওক বা এটা দলক খেদি গৈছিলে সেই মহিলাগৰাকী বাংলাদেশী আছিল নেকি বহুতে কৈছে বাংলাদেশীয়ে এনেকুৱা ধৰণৰ কৰে বা মিয়াবিলাকে এনেকুৱা ধৰণৰ কৰে তেনেকুৱা ধৰণৰ আহিছে বাংলাদেশী আৰু মিয়া টোটেলি বেলেগ কিন্তু কথাবিলাক এনেকুৱা ধৰণে সামাজিক মাধ্যমত প্ৰশ্ন উত্থাপন হৈছে বাবে আপুনি যিহেতু শিৱসাগৰৰ হয় গতিকে কথাটো আপুনি কিমান দূৰ সম্ভৱ জানে কেনেকুৱা কি এতিয়া আপুনি প্ৰশ্নটো সুধোতে আপুনি কৈলে যে মানুহগৰাকী বাংলাদেশী আছিল নেকি আচলতে এইবিলাক আমাৰ সমাজত এনেকুৱাকে ট্ৰেণ্ড চলি গৈছে বাংলাদেশী এতিয়া আপুনি মোক সুধো সামাজিক মাধ্যমত যেহেতু প্ৰশ্ন আপোনাৰ মুখেৰে ওলাই গৈছে আচলতে মই সেইটোকে ক'ব খুজিছোঁ সামাজিক মাধ্যমত এনেকুৱাকে ট্ৰেণ্ড চলাই দিয়া হৈছে যে শিৱসাগৰখনত বাংলাদেশে ভৰ্তি হৈ আছে শিৱসাগৰ আইন প্ৰশাসনৰ একো কামেই নাই তো সেই ব্যক্তিগৰাকী ঘটনাৰ কথা আপুনি জানে চাগে নিশ্চয় জানো কি শিৱসাগৰত আছে শিৱসাগৰ টাউনৰ ওচৰ পাজৰৰ ঘটনা হৈছে ৰাজ্য জ্ঞাতত আপুনি জনাব নেকি ক'ৰ হয় কেনেকুৱা হয় একজেক্টলি মই প্ৰপাৰ জেগাডোখৰ নাজানো কিন্তু মই এইটো কথা ক'ব পাৰিম যে শিৱসাগৰ টাউনৰ আশে পাশে ঘটনা আৰু সেই মহিলাগৰাকী একজেক্টলি মই হেৰিটো নাজানো টাইটেলটো নাজানো কিন্তু চম গোহাঁইলে বৰগোহাঁই এনেকুৱা ধৰণৰ টাইটেলৰ সেই মহিলাগৰাকী মানে মহিলাগৰাকী মিয়াৰ নহয় হিন্দু মহিলা এগৰাকী আছিলে সেই হিন্দু মহিলাগৰাকী মানে হাতত যিগৰাকী চোকা অস্ত্ৰ লৈ আছিলে সেই মহিলাগৰাকী হিন্দু মহিলা অসমীয়া হিন্দু মহিলা এগৰাকী তেখেত মিয়া মহিলা নহয় বা মুছলিম মহিলা নহয় তেখেত হৈছে এগৰাকী হিন্দু মহিলা আৰু সেই হিন্দু মহিলাগৰাকীৰ ঘৰত কাক খেদি গৈছিল কিবা অনৈতিক কাৰ্যকলাপ হৈছিল বুলি তেখেতলোকে সন্দেহ কৰিছিল আৰু সেই সন্দেহত তেখেতলোকে সেই মানুহগৰাকী
ব্যক্তিৰ ঘৰত গৈছিল আৰু তাৰ পাছত সেই হিন্দু মহিলাগৰাকীয়ে হাতত বঠি লৈ খেদি গৈছিল যে তহঁতি ইতিমধ্যে আপোনালোকে শুনিছেই হয়তো চাগে আইনীভাৱে তেওঁক জবাবদিহি কৰিছে চাগে হয়তো আইনী প্ৰক্ৰিয়া এটা কথা জনাম যে সেইগৰাকী মুছলিম মহিলা নাছিল অসমীয়া হিন্দু মহিলা আছিল আৰু এই ভাইৰেল হৈ থকা ভিডিঅ'গৰাকী আপুনি নিশ্চয়তো দেখিছে জানি শুনিয়েতো কৈছে আৰু যেহেতু আপুনি শৃংখলাৰ কথা ক'লে সৰু ল'ৰা বা হেৰি আপুনি সৰু ল'ৰা মানে কি হয় এতিয়া একেবাৰে সৰু ল'ৰা বুলি ক'লেও সি অকণ হয়তো নিউজটো শুনিলে কষ্ট পাব যিহেতু সি বৰ্তমান বিয়া বাৰু কৰিলে কিন্তু মোক ইমান সৰু ল'ৰা বুলি নাভাবিব আকৌ সি হয়তো প্ৰতিক্ৰিয়া দিব পাৰে যে মই সৰু ল'ৰা নহয় মই এতিয়া সৰু হৈ থকা নাই মই এতিয়া মানুহ হলো মই বিয়া পাতিলো সেইটো নহয় এজন সৰু যেতিয়া সি যিমানে হয় আপোনাৰ ঘৰৰ ওচৰত যেতিয়া আপুনি তাক আমি সৰু বুলিয়ে ক'ম কিন্তু কিছু কিছু ক্ষেত্ৰত মোৰ মন্তব্যৰ পৰা এখন সমাজ এখন দেশ যদি কেনেবাকৈ বিপথে পৰিচালিত হ'বলৈ হয় তাৰ বাবে মই জগৰীয়া হ'ম গতিকে ক'ৰবাত এনেকুৱা কিছুমান কাম নকৰিলে ভাল য'ত গোটেই সমাজ আৰু পৰিৱেশ পৰিস্থিতি বিনষ্ট হৈ যায় তাত তেনেকুৱা ধৰণৰ কাম নকৰিলেও মই ভাল বুলি ভাবোঁ যিহেতু এতিয়া আপুনি আপোনাৰ সমষ্টিৰ হয় বিধায়কজনৰ কাম কাজক লৈ আপুনি সন্তুষ্ট নে বিধায়কজনৰ কাম কাজক লৈ মই সন্তুষ্টও নহয় বা অসন্তুষ্টও নহয় কিয়নো বিধায়কজনৰ কাম কাজ চাবলৈও সময় নাই যিহেতু আমি আপুনি সচেতন নাগৰিক হিচাপে আপোনাৰো দায়িত্ব নাই মই কৈ আছো আপুনি মোক ক'বলৈ শেষ কৰিব নিদিল এইটো কাৰণে মই কৈছো যে বিধায়কজনৰ কাম কি কৰিছে কি নাই কৰা কৰিছে চাবলৈ আমাৰ সময় এইটো কাৰণে নাই ময়ো সংবাদ জগতৰ লগত জড়িত এজন ব্যক্তি আৰু মোৰ ব্যক্তিগত নিজৰ ব্যৱসায়ো আছে মই অসমক লৈ পেলাই বা অৰুণাচল হওক নাগালেণ্ড হওক বিভিন্ন স্থানত মোৰ তেনেকুৱা ধৰণৰ সৰু সুৰা ব্যৱসায় আছে য'ত মই অহা যোৱা কৰি থাকিবলগীয়া হয় আৰু সামাজিক মাধ্যমত যি দেখোঁ যে অখিল গগৈয়ে কি কৰিছে বা অখিল গগৈয়ে কি নাই কৰা যে বিভিন্ন মহলে এতিয়া অখিল গগৈক ভাল পায়ো আছে যে অখিল গগৈ শিৱসাগৰত বাবাও হৈ আছে আৰু কোনো কোনো ব্যক্তিয়ে অখিল গগৈক বেয়া পায়ো আছে গতিকে অখিল গগৈক ৰাইজে কিমান ভাল পায় বা ৰাইজে কিমান বেয়া পায় সেইটো পুনৰ আকৌ ২৬ নিৰ্বাচনতে আমি গম পাম কিন্তু বৰ্তমান এতিয়া মই কিমান ভাল পাওঁ বা মই কিমান বেয়া পাওঁ সেইটো ক'বলৈ মই বৰ্তমান ইয়াতে দায়িত্ব সমাজত যি বিশৃংখল হৈ আছে বা খেলি মেলি সৃষ্টি হৈ আছে ভাগ ভাগ হোৱা দেখা পোৱা গৈছে মতবিৰোধ মানে হয় মতবিৰোধ যি দেখা পোৱা গৈছে তাৰ ক্ষেত্ৰত তেওঁ শান্তি যাতে ঘূৰাই অনাৰ চেষ্টা কৰিবলৈ তেওঁৰ এটা দায়িত্ব আছে হয়তো দায়িত্ব তেওঁ লৈছে বুলি ভাবে আপুনি কি কয় গোটেই অসমবাসীক কওঁ শিৱসাগৰত তেনেকুৱা একো অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হোৱা নাই সামাজিক মাধ্যমত কোনোবাই এটা বাইক দি দিছে সামাজিক মাধ্যমত কোনোবাই আগত শৃংখল চলোৱা সংবাদ মাধ্যমৰ যোগেদি জনাইছে যে মাত্ৰ 2টা দিন আমি ৰখি আছো বিশেষ কামৰ বাবে 2টা দিনৰ পিছত পুনৰ যুদ্ধ হ'ব বা পুনৰ সেইটো সামাজিক মাধ্যম মই সেইটোকে ক'ব খুজি আছো এই কথাষাৰ সামাজিক মাধ্যমত আমাৰ সাধাৰণ মানুহৰ মন মগজুত ক্ৰিয়া কৰা নাই আৰু নকৰেও গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা লৈ পেলাই শিৱসাগৰৰ বাকী জিলাসমূহত একো চিন্তা কৰিবলগীয়া বিষয় নাই যেতিয়ালৈকে আমি আছো তেতিয়ালৈকে শিৱসাগৰখনত কেতিয়াও অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নহয় আপুনি বিশেষকৈ অনুষ্ঠান সামৰিম তাৰ আগতে আপুনি চৰকাৰক ক'বলগীয়া কিবা কথা আছে নেকি হয় মই চৰকাৰক এটাজন খিলঞ্জীয়া মুছলমান হিচাপে ক'ব মই চৰকাৰক এটা কথা অনুৰোধ জনাম যে সন্দেহযুক্ত নাগৰিক আৰু বাংলাদেশী এই সন্দেহযুক্ত নাগৰিক আৰু বাংলাদেশী যদি অসমখনত আছে তেন্তে আপোনালোকে ইয়াৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আপোনালোকে এই বাংলাদেশীসমূহ বিতৰণ কৰক আমি বাংলাদেশীৰ পক্ষত কোনোদিনে নাই আৰু নাথাকো যদি শিৱসাগৰত কোনো বাংলাদেশী আছে কোনোবাই যদি দেখাই দিব পাৰে আৰু তাৰ বাবে যদি আইনক বা প্ৰশাসনক মানুহৰ প্ৰয়োজন হয় তেন্তে প্ৰথম লাইনত বাংলাদেশী খেদিবৰ বাবে এই অনুষ্ঠানমূলী প্ৰস্তুত আছে গতিকে বাংলাদেশীৰ নামত কিন্তু নিৰীহ ব্যক্তিক নিৰীহ মুছলমান ব্যক্তিক খাটি খোৱা মুছলমান ব্যক্তিক টাৰ্গেট কৰি যদি কোনোবাই ক্ষতি সাধন কৰিবলৈ বিচাৰে তেন্তে এই অনুষ্ঠানমূলী সদায় সন্মুখত থাকিব বাংলাদেশী খেদাটো সদায় সন্মুখত থাকিব আৰু বাংলাদেশী বুলি সজাই কাৰোবাক ক্ষতি কৰিব বিচাৰিলেও এই অনুষ্ঠানমূলী আপুনি এইখিনিতে মই আৰু এটা কথা কওঁ মই যিটো কথা ক'লো এনেকুৱা নকৰিব যে কাটি পেলাই এডোখৰহে একদম সৎ সাহস থকা ব্যক্তিৰ লেখীয়াকৈ এতিয়া বৰ্তমান মোৰ আগৰ যিটো আপোনালোকে এটা বাইক এডোখৰ কাটি পেলাই তাত মই কৈছিলোঁ যে যদি বাংলাদেশী হয়ও সেই কথাটো মই আজিও কৈ আছোঁ যদি বাংলাদেশী হয়ও যে আপোনালোকে একো কৰিব নোৱাৰে তাৰ কাৰণে আইন আছে তাৰ কাৰণে এটা বিভাগ আছে আইনীভাৱে আগবাঢ়িব কৈছোঁ সেইটো কাৰণে মই কোৱা কথাবিলাক একাংশ ফটো দিব নোৱাৰা প্ৰফাইলে ফেক একাউণ্ট আধা কাটি নলগাব তাৰ পৰা সমাজখন বিনষ্ট হয়
গতিকে আপোনালোকে এটা এটা IT চেল চলাই আছে, আপোনালোকৰ যথেষ্ট অভিজ্ঞতা আছে, আপোনালোকৰ মন মগজু আছে, সেই মন মগজুবিলাক যদি ভাল কামত লগাই সমাজখন আগবাঢ়ি যাব। আপুনি বাংলাদেশৰ বিৰোধী কিন্তু মিয়া ছাপোৰ্টত আছে, এই কথাটো স্পষ্ট কৰি দিছে আপুনি। সেইটো কোৱা কথা নহয়। এজন অসমীয়া খিলঞ্জীয়া এজন অসমীয়া বাংলাদেশী, আপুনি বাংলাদেশৰ বিৰোধী নেকি? আপোনালোকে বাংলাদেশৰ বিৰোধী সেইটো সুধিবলগীয়া কথা নেকি? অসমত সেইটো সুধিবলগীয়া কথা নেকি? মানে আপুনি মিয়াৰ ছাপোৰ্টত আছে সেই কথাটো বুজাব বিচাৰিছোঁ আপোনাক, সুধিছো। মিয়াৰ ছাপোৰ্ট বাংলাদেশৰ আছে নি? মানে মিয়াক যোনে আমনি কৰিব বা ওলাই যাবলৈ ক'ব, মিয়াক যদি কোনোবাই ক'লে মই বুকু পাতি দিম, মিয়াক যদি কোনোবাই মিয়াক মানে নগাঁৱৰ মানুহ, সি সংজ্ঞাযুক্ত বা বাংলাদেশী নহয়, নগাঁৱৰ মানুহ বুলি ক'লে মিয়া বুলি কয়, হোজাই মানুহ বুলি ক'লে মিয়া বুলি কয়, সেই ব্যক্তিকেইজন যদি শিৱসাগৰত কোনোবাই বাংলাদেশী বুলি আতিশয্য চলাবলৈ হয়, তেন্তে অনুষ্ঠানৰ যিদিনাখন সেইদিনাখন আপোনালোকে দেখিছিলে আকৌ পুনৰ তেনেকৈ দেখিব। ইতিমধ্যে আপোনালোকে অনুষ্ঠানটোৰ যোগেদি বহুখিনি কথাই গম পাইছে। আমাৰ অসমখনত বহুত বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছে, হিন্দু মুছলমানক লৈ পিনি বহুত বেয়ালৈ গতি কৰি আছে আমাৰ অসমৰ এই লোকসকল, যি লোকসকলে হিন্দু মুছলমানক লৈ পিনি ৰাজনীতি কৰি আছে। হয়, আপোনালোকে অনুষ্ঠানটোৰ মাজতে গম পালে যে ইউনুছ তামুলী ডাঙৰীয়াক পানে মৰা ভাবুকি দিছে এজন অচিনাকি লোকে, কাৰণ তেওঁ সামাজিক মাধ্যমৰ মাজলৈ আহি বহুখিনি কথাই কৈ গৈছে, উচ্ছেদক লৈ পিনি যিখিনি কথা কৈ গৈছে। এনেকৈ যদি সামাজিক মাধ্যমৰ আগতো যদি মুখ খোলে, কিন্তু পানে মৰাৰ ভাবুকি প্ৰদান কৰাৰ ভয় থাকে। চাওকচোন আপোনালোকে, যদিহে ভিডিঅ'টো গুৰুত্বপূৰ্ণ বুলি ভাবিছে, ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল।